যুৱ মঞ্চৰ দ্বাৰা আয়োজিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক তেওঁলোকে উৎসাহিত কৰিবৰ কাৰণে যি সম্বৰ্ধনা অনুষ্ঠান পাতিছে উন্নত মানদণ্ডৰ, আৰু এই সম্বৰ্ধনা অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয়ৰ আমাৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, তেওঁ নেপালী সাহিত্য সভাৰ সভাপতি, তেওঁৰ যথেষ্ট মূল্যৱান বক্তব্য ৰাখিছে। তাৰোপৰি সিদিনা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ লোৱা আমাৰ জীৱন বৰা ডাঙৰীয়া অধ্যক্ষ প্ৰাক্তন, তেওঁ ইয়াত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহিত কৰিছে। আৰু মই বিশেষকৈ উদ্যোক্তাসকলক, আমাৰ গোৰ্খা যুৱ মঞ্চৰ লগতে আমাৰ শিক্ষক বিনয় গৌতমকে ধৰি যিসকলে সহযোগিতা কৰিছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব আৰু থাৰ্ড ডিভিজনলৈকে মতাকে, কাৰণ থাৰ্ড ডিভিজন পায়ো IAS অফিচাৰ হৈছে, ছেকেণ্ড ডিভিজন পায়ো IPS অফিচাৰ হৈছে, গতিকে থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজনৰ সকলোকো উৎসাহিত কৰিবৰ কাৰণে এই ব্যৱস্থা কৰাৰ কাৰণে মই বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়ে এক শলাগ ল'বলগীয়া আমাৰ অঞ্চলত অনুষ্ঠান হৈছে আৰু ইয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব। মোৰ শুভেচ্ছা থাকিল।